আপোনালোকে দেখিছে যে আমাৰ দুটা কাঠিগুৰা মানে কি হাৰে আপোনাৰ এই জলত পৰি মানে হাবুডুবু খাইছে। বিশেষভাৱে আমি আপোনাক ক'ব খোজোঁ যে আমাৰ মাননীয় বিধায়ক খলিলুদ্দিন মজুমদাৰ চাহেব, আপুনি দেখিছে কালিৰ পৰা বিভিন্ন প্ৰাণক্ৰান্ত এলেকা যিবিলাক আছে তাক তেওঁ পৰিদৰ্শন কৰিছে এবং যিবিলাক মানুহ দুখীয়া মানুহ আছে সেই দুখীয়া মানুহ তেওঁ হাতটো বঢ়াই দিছে। আমি কাটিকৰাৰ পৰা আমি দেখিছোঁ যে যিমান মানে ৰিলিফটো পাৱাৰ আছিল মানে দুখীয়া মানুহে সেই ৰিলিফটো মানে সাফিচিয়েণ্ট ৰিলিফ নহয়। তো আমি গভৰ্ণমেণ্টৰ কাছত এইটো মই ডিমাণ্ড ৰাখিছোঁ যে পৰ্যাপ্ত পৰিমাণে তেওঁলোকৰ ৰিলিফটো ডিষ্ট্ৰিবিউশ্যন কৰিব লাগে, নহ'লে আমাৰ ইয়াত যিমান দুখীয়া মানুহ আছে তেওঁলোকে বহুত মানে কষ্ট দিন কাটিছে। এবং আমি বিচাৰোঁ যে আমাৰ বিধায়ক যিটো আমাৰ লগত আছে, আমাৰ সংগঠনৰ মানুহবিলাক আমাৰ লগত আছে। আমি কালিও মানে বিভিন্ন ঠাইত আমি গৈছোঁ, গিয়া মানে এইটো আমি দেখিছোঁ বেহাল অৱস্থা, মানুহজনৰ অৱস্থা বেহাল হৈ গৈছে। আপুনি দেখিছে ঘৰ বাৰী তেওঁলোকৰ মানে হৰাই গৈছে, মানে গোটেইবিলাক নষ্ট হৈ গৈছে, পানীত বুৰি গৈছে। হয় হয়। তো আজি আমি এইটো সৰজমিন পৰিদৰ্শন কৰিবলৈ আমাৰ বিধায়ক লৈ আহিছোঁ। আমাৰ গোটেই সংগঠনৰ মানুহ আছে, তেওঁলোকেও দেখিছে যে কিহাৰে মানুহ মানে এই অসহায় দিনটো কাটিছে। তো আমি গভৰ্ণমেণ্টৰ এইটো ৰিকুৱেষ্ট কৰিছোঁ, গভৰ্ণমেণ্টে যাতে এইটো চিন্তা কৰি তেওঁলোকৰ এটা মানে সহায় কৰে গভৰ্ণমেণ্টে, যাতে মানুহ মানে এই দুৰ্দশাৰ পৰা মানুহবিলাক ৰেহাই পায়। সেইটো কাৰণে আমি গভৰ্ণমেণ্টৰ কাছে ৰিকুৱেষ্ট কৰিছোঁ এবং আমি আশা কৰিছোঁ গভৰ্ণমেণ্ট সি বিচাৰিব এবং এইটো এটা ভাল ব্যৱস্থা নিব সাধাৰণ মানুহৰ কাৰণে। এবং কাটিকৰা আপুনি জানে কাটিকৰা সদায় এনেকুৱা হৈ আছে, মানে এইটো হৈছে আমাৰ থাৰ্ড টাইম ফ্লাড। তো থাৰ্ড টাইম ফ্লাডত কাটিকৰা এটাক হৈছে এবং কাটিকৰাৰ ৰাস্তা ঘাটবিলাক যিবিলাক হৈছে আপুনি দেখিছে যে মানে গোটেইবিলাক মানে নষ্ট হৈ গৈছে। আজি আপুনি দেখিছে যিবিলাক মানুহ ঘৰ আছে সেই ঘৰবিলাক মানে বিধ্বস্ত হৈ গৈছে, মানুহবিলাক ঘৰ নাই, খোৱাৰ পানীৰ ব্যৱস্থা নাই, মানে এনেকুৱা পৰিস্থিতি হৈছে, হাহাকাৰ পৰিস্থিতি হৈ গৈছে। তো আমি যেনে পাৰিছোঁ আমাৰ বিধায়কক সহায় কৰিছে এবং চৰকাৰৰ কাছে আমি এইটো ডিমাণ্ড ৰাখিছোঁ, চৰকাৰে যাতে মানে সাফিচিয়েণ্ট ৰিলিফটো প্ৰদান কৰে, তেনেহ'লে আমাৰ এই সমস্যাটো সমাধান হ'ব আমি আশা কৰিছোঁ। এবং আমাৰ আপুনি জানে যে এই কাটিকৰাৰ এই ফ্লাডটো থাৰ্ড টাইম ফ্লাড হোৱাৰ কাৰণে আমাৰ যে গবাদি পশু যিবিলাক আছে, যিবিলাক এনিমেল আছে, এইবিলাক মানে বিৰাট আকাৰে মানে সংকটত পৰিছে। এই খাৱাৰ বস্তু যিবিলাক আছে তেওঁলোক নাই, আমালোক মানুহবিলাক যিবিলাক আছে এনেকুৱাতে এটা মেনেজ কৰি চলি যাওঁ, কিন্তু আমি দেখিছোঁ গৰুবিলাক যিবিলাক আছে, বৈছবিলাক যিবিলাক আছে তেওঁলোকে খাৱাৰ কিন্তু বস্তু নাই। সেইটো তেওঁলোকৰ ডিপাৰ্টমেণ্টে সেইটো এটা খেলি মেলি কৰিছে, আমি মানে গম পাইছোঁ যে মানে সাফিচিয়েণ্ট তেওঁলোক দিয়া নাই। 1 কেজি পৰিমাণ আপুনি সেইটো দি দিছে, সেইটো 1 কেজি দি কি হ'ব আৰু। তো এনেকুৱা গবাদি পশুৰ যিবিলাক মানে আছে ফ্লাড আছে, ৰিলিফ আছে, সেই ৰিলিফটো দিয়া নাই, সাফিচিয়েণ্ট ৰিলিফ না দেৱাৰ কাৰণে আমাৰ গবাদি পশু মৰি আছে। তো আমি গভৰ্ণমেণ্টৰ কাছে এইটো এটা ডিমাণ্ড ৰাখিছোঁ, আমাৰ MLA সাহেবে চাৰ্কল অফিচাৰৰ সঙ্গে কথা পাতিছে যে সাফিচিয়েণ্ট ৰিলিফ যাতে মানে মানুহৰ লগতো দিব, তাৰ লগতে মানে গৰু মালিকবিলাকো দিবৰ কাৰণে তেওঁ এইটো ডিমাণ্ড ৰাখিছে। আমি আশা কৰিছোঁ সেই ডিমাণ্ডবিলাক ফুলফিল হ'ব।